আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি মই কেইটামান সৰু সৰু হাদিছ আৰু কোৰাণৰ কথা ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আমাৰ মহিলাসকলে 4টা কাম কৰিলে জান্নাতৰ 8টা দৰজাই খোলা থাকিব। এইকেইটা 4টা কথা খালি মনত ৰাখিব চেষ্টা কৰিব আমাৰ মহিলাসকলে। 1 নম্বৰ হৈছে ৱাক্ত মতে 5 ওয়াক্ত নামাজ পঢ়া। 2 নম্বৰত হৈছে ৰমজান মাহৰ 30টা ৰোজা ৰখা। আৰু 3 নম্বৰ হৈছে স্বামীৰ খেদমত কৰা, স্বামীৰ আনুগত্য কৰা। আৰু 4 নম্বৰ হৈছে পৰ্দা কৰা। এই 4টা কাম যদি আমাৰ মহিলাসকলে কৰিব পাৰে তেন্তে তেওঁৰ কাৰণে জান্নাতৰ 8টা দৰজা খোলা থাকিব বুলি আমাৰ আখিৰি নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে। আশা কৰোঁ আপোনালোকৰ হাদিছটো ভাল লাগিছে, আৰু হাদিছটো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।